মোক কমেন্ট কৰি সুধি আছে যে দোকান কিয় কাৰণে বন্ধ আছে আৰু সেইদিনাখনে যিহেতু মই ভিডিঅ'টো বনাই পিনে কৈছিলো 3 দিন আমাৰ দোকান বন্ধ থাকিব কিন্তু ভিডিঅ'টো নকলো কিয় কাৰণে বন্ধ থাকিব আজি বলক দোকানলৈ যাওঁ আৰু সবিশেষ জনাই থাকিম দোকান কিয় বন্ধ আছে আমাৰ অহা কাইলে অৰ্থাৎ শুকুৰবাৰে অসম চিকিৎসা মহাবিদ্যালয় সংস্থাৰ তৰফৰ পৰা অসমৰ হিয়াৰামত জুবিনদাৰ ৰাজহুৱাভাৱে আৰ্দশা অনুষ্ঠিত কৰা হৈছে এয়া কৃষ্ণ ককাইদেউ ধুনীয়াকে নমস্কাৰ যিহেতু অহা কাইলে আমাৰ ইয়াতে হয় হয় আমি আমাৰ অসম মেডিকেল কলেজৰ সন্মুখত ব্যৱসায়ী সন্থা যিসকল আছে আমি সকলোৱে মিলিজুলি অহা 3 তাৰিখে দিন ধাৰ্য কৰা হৈছে আদ্যচাদৰখন সকলো ৰাইজকে আহ্বান জনাইছোঁ যে আমাৰ ইয়াত কাৰ্যসূচীত উপস্থিত হয়হি ইয়াত কাৰ্যসূচী আছে ভকত বৈষ্ণৱ আই মাতৃ সকলো থাকিব আৰু গায়ন জোৰ হ'ব তাৰপিছত দিহানাম অসম মেডিকেল কলেজ স্থানীয় যিসকল আছে তেওঁলোকেও থাকিব তেওঁলোকে 3 তাৰিখে কৰিবলৈ আমি আয়োজন কৰিছোঁ মোৰ ৰাইজ আহিলে আমি ভাল পাম আৰু এইফালে মই পুৰা প্ৰস্তুতি চলাই থকা যিহেতু অহা কাইলৈ আমাৰ অনুষ্ঠানটো আয়োজন কৰা হ'ব আৰু আপোনালোকৰ লোকেশ্যনটো মই জনাই লৈছোঁ এইফালে চাই লওঁ অসম মেডিকেল কলেজৰ যিখন গেট হয় একদম গেটখনৰ নিচে ওচৰতে আমি যিটো উইংগাৰ ষ্টেণ্ড তাতে পতা হৈছে আৰু ইয়াতে মোৰ দোকানখন আছে যিহেতু গম পাই আপোনালোক আৰু এইফালৰ পৰা পল্টন বজাৰৰ ফালৰ পৰা আহিলে প্ৰথম গেটখন পাৰ হৈ ৰাইট চাইডে হ'ব সকলোকে এটাই অনুৰোধ কৰোঁ যেন ভিডিঅ'টো পুৰা শ্বেয়াৰ কৰি দিওঁ সকলো অসমবাসীয়ে যাতে কথাটো গম পায় আৰু সকলো ৰাইজকে উপস্থিত কামনা কৰিলোঁ আমি ধন্যবাদ।